আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ পঞ্চম অধ্যয়নৰ অনুশীলনী 5.3 পৰা চাবা ইয়াতে তেওঁলোকে কৈছে যোগফল উলিয়াব দিছে এইকেইটা চাবা তলৰ সমান্তৰাল প্ৰকৃতিসমূহৰ যোগফল নিৰ্ণয় কৰা যোগফল মানে আমি সূত্ৰটো মই আগতে দিয়ে দিছো যেহেতু উদাহৰণ কেইটা কৈ দিয়া আছে তাতে ভিডিওটো যদি চোৱা নাই উদাহৰণত চাই লবা তাৰ পৰা গম পাই যাবা যোগফলৰ সূত্ৰটো কেনেকা হয় আৰু কেনেকা ওলাই যোগফল চাবা ইয়াত এনেকা দিছে আমাৰ যে 2 7 12 এটসেট্ৰা এটসেট্ৰা কৈছে যে 10টা লৈকে পদ আছে 10টা লৈকে আছে মানে এইটো তোমাৰ n দিয়া আছে ইয়াত চাবা আমি ইয়াত পাই যাম ap2 ৰ পৰা ইয়াত পাবা a টো প্ৰথম পদ হয় প্ৰথম পদ 2 আছে তাৰপিছত d ওলোৱাৰ নিয়ম আছে a2 a1 ইয়াত চাবা a2 আছে 7 a1 আছে 2 বিগ কৰিলে আমি 5 পাম তাৰ পিছত তেওঁলোকে কৈছে ইমানটা পদলৈ মানে n দিছে n মানে 10 তাৰ পিছত কৈছে 10তম পদ মানে যোগফল s n ইকুৱেল হোৱাট এইখিনি নিশ্চয় বস্তু বুজি পাইছা এতিয়া s n ৰ সূত্ৰ মতে আমি ভাঙিব লাগিব এটোক চাবা নাও s n ইকুৱেল n by 2a plus n minus 1 into d এতিয়া আমি যেটো সকলোৰে ভ্যালু পাইছো ইয়াত চাবা n ৰ ঠাইত n বহাই দিবা n মানে কিমান পাইছো ইয়াত 10 ইয়াত দি দিবা by 2 তাৰপিছত চাবা 2a মানে 2a পাইছো plus n মানে 10 minus 1 into d মানে 2 পাইছা সরি n মানে 2 নহয় d মানে 2 নহয় 5 পাইছো আমি 5 হ'ব ইয়াত তাৰপিছত সবাই এটো কাটি দিবা কাটিলে 5 বাৰ যাব 2 2 পূৰণ কৰিলে 4 প্লাস 10 ৰ পৰা 1 গলে 9 পূৰণ 5 4 প্লাস এটো আগতে যোগ কৰিব নোৱাৰিম যেটো পূৰণ হৈছে এটো পূৰণ কৰিলে 45 এটা যোগ কৰিলো 4 into 5 into হয়েছে এটো 4 টো ইয়াতে যোগ হয়েছে কিন্তু 4 45 ত যোগ কৰিলে 49 হ'ব এটা যদি আমি পূৰণ কৰিম চাবা পূৰণ কৰিলে 9 5 40 5 7 4 20 24 হৈ যাব 245 এতেকে নির্ণয় যোগফল 245 এইখিনি 2 নম্বৰটো চাবা 2 নম্বৰটো তেওঁলোকে দিছে -37 33 29 এটসেট্ৰা এটসেট্ৰা কৈছে 12টা পদৰ 12টা পদ মানে এটো n দি আছে তো তুমি ইয়াৰ পৰা আমি ডাইৰেক্ট পাই যাম চাবা হিয়াৰ প্ৰথম পদ হ'ব a -37 তাৰপিছত আমি d ওলোৱাৰ নিয়ম জানো a2 a1 এটো হয় a1 a2 a3 এটসেট্ৰা এটসেট্ৰা গৈ আছে চাবা তো a2 কিমান আছে -33 ইয়াত লৈ লবা সূত্ৰ মতে মাইনাস কিন্তু চাবা ইয়াতো 37 আৰু আগতো মাইনাস আছে এই -7 ইয়াত হৈ যাব প্লাস ইয়াত হ'ব 37 তো বিয়োগ কৰিলে হৰুৰ পৰা ডাঙৰ যাব এটো প্লাসত হৈ যাব 4 তাৰপিছত n দিয়া আছে 12টা পদলৈ n 12 কৈছে sn কিমান হ'ব ওলাব দিছে যোগফল চাবা এতিয়া সূত্ৰ বহাই লবা sn now sn n by 2a plus n minus 1 into d এতিয়া n মানে আমি পাইছো 12 বহাই লবা 2a মানে চাবা ইয়াত a পাইছো আমি -37 plus n মানে 12 -1 into d মানে পাইছো 4 এইখিনি বহাই লৈছা তাৰপিছত চাবা এই 2 12ত যাব 6 বাৰ 6 ইয়াত ৰাখি লবা তাৰপিছত এটো প্লাস মাইনাস হৈ যাব 2 আৰু 7 পূৰণ কৰিলে 14 4 7 1 6 1 7 73
4 ইয়াত প্লাস হ'ব 12 পৰা 1 গলে 11 ইনটু 4 6 এইটো ৰাখিলো এক লাইন লাগিলে লং কৰা একো নাই 4 ইনটু 11 কৰিলে 44 পাম আমি তে চাবা ইয়াত ডাঙৰৰ পৰা যাব ডাঙৰৰ পৰা গলে কিন্তু মাইনাস চিন থাকি যায় এটো কথা মনত ৰাখিব ডাঙৰৰ পৰা যাব মাইনাস চিন থাকি যাব ইয়াতে আমি যদি 4 ৰ পৰা 4 বিয়োগ কৰো 0 যদি 7 ৰ পৰা 4 বিয়োগ কৰো 3 তো চাবা প্লাসে মাইনাসে মাইনাস হ'ব 6 শূন্য শূন্য হ'ব 6 3 গুণ 18 হ'ব মাইনাস 18 এইখিনিয়ে এতিয়া চাবা নিৰ্ণয় এতেকে নিৰ্ণয় যোগফল মাইনাস 180 3 নম্বৰটো চাবা এপি তেওঁলোকে দি দিছে 0.66 তাৰ পিছত 1.7 2.8 এটসেট্ৰা এটসেট্ৰা কৈছে 100টা পদলৈ তা থাকিলে তো তোমালোকে গমে পাই টু এন আছে যোগফল এসএন ওলাব দিছে চাবা ইয়াতে এপিৰ আমি প্ৰথম পদ ডাইৰেক্ট ইয়াত পাই যাম প্ৰথম পদ a = 0.6 তাৰপিছত d ওলোৱাৰ নিয়ম আছিল a2 ইয়াত চাবা a2 কিমান আছে 1.7 তাৰপিছত মাইনাস a2 a1 আছে 0.6 তো যদি আমি বিয়োগ কৰো হাতৰ পৰা 1 গলে হাতৰ পৰা 1 নহয় 6 গলে 1 হ'ব তাৰপিছত 1 ৰ পৰা 0 1 1.1 হ'ব তাৰপিছত চাবা ইয়াত n দিছে 100 sn নাই ঠিক আছে now sn equal n by 2 2a plus n minus 1 into d n মানে 102 2a a মানে পাইছো আমি 0.6 plus n মানে 101 into d d মানে 1.1 তো চাবা 2 এৰে 1 কাটিব পাৰিম 50 বাৰ যাব তাৰপিছত চাবা 2 আৰু এটো পূৰণ হৈছে তো এই দশমিক এটাৰ আগত দিলে হৈ যাব 12 12 হলে এটাৰ আগত দশমিক হ'ব 1 ৰ পিছত চাবা এইখিনি দি দিলা তাৰপিছত তুমি এটো বিয়োগ কৰিবা 1 ৰ পৰা 1 গলে 99 into 1.1 পূৰণ হৈছে কিন্তু এটো 1.2 plus 99 ৰ লগত যদি আমি 1.1 পূৰণ কৰো তো আমি 9 গুণ 9 এটা দশমিক হ'ব 810 পাই যাম তাৰপিছত এটো যোগ কৰিবা যোগ কৰিলে চাবা 11 ৰ 1 দশমিক 10 ৰ 0 তাৰপিছত তোমাৰ থাকিব 10 কে 11 তাৰপিছত পূৰণ কৰিবা পূৰণ কৰিলে আমি এইখিনিয়ে পাম 5 1 ৰ লগত কৰিলে ডাবল 5 এ হ'ব ডাবল 5 এই ডাবল 1 ৰ লগত কৰিলে তাৰপিছত এটা 0 5 1 গুণ এই দশমিকত 5 পূৰণ কৰি লিখিব পাবা এটাকে নিৰ্ণয় যোগফল হ'ব যোগফল 550 দশমিক 4 নম্বৰটো তোমাৰ দিছে AP2 1/15 তাৰপিছত 1/12 1/10 তাৰপিছত কৈছে 11টা পদলৈ ইয়াত চাবা আমি ইয়াত পাই যাম হিয়াৰ প্ৰথম পদ a 1/15 d হ'ব a2 a1 ইয়াত নিচে চাই আছে এইটো a1 হয় a2 a3 এনেকা হৈছে a2 1/12 হ'ব মাইনাস a1 আছে 1/15 তে লহাগু লবা লহাগুটো নিশ্চয় তোমালোকে গমে পাই আছে ইয়াত চাবা কি সংখ্যা দুটাটো যায় আছে এটা 3 চাবা 3 পাৰত কেইবাৰ যাব 4 বাৰ যায় আছে তাৰপিছত 3 15ত 5 বাৰ এতিয়া এই 5 এই 4 ওপৰৰ লগত এনেকা পূৰণ হ'ব আকৌ 4 ৰ লগত যদি 15 পূৰণ কৰা জি পাবা আকৌ 5 ৰ লগত 12 পূৰণ কৰিলে সেম পাবা তো আমি যদি ইয়াতে চাবা 5 আছে ইয়াত 4 আছে 4 15 পূৰণ কৰি জি পাম 5 12 পূৰণ কৰিলে সেম পাম 60 হ'ব তাৰপিছত ইয়াত 5 আছে 5 1 গুণ
5 মাইনাছ ইয়াত 4 আছে 4 1 গুণ 4 তে বিয়োগ কৰিলে 5 ৰ পৰা 1 গলে 4 গলে 1 থাকিব তলত 60 এটো d2 পাই গলা এটা নিশ্চয় বুজি পাইছা তাৰপিছত চাবা ইয়াত n দিছে তেওঁলোকে n দিছে 11 তাৰপিছত sn নাই sn ইকুৱেল what তাৰপিছত চাবা আমি sn ৰ সূত্ৰ মতে বহাই লওঁ now sn n/2 2a plus n minus 1 into d তে চাবা n 11/2 2a a মানে আমি পাইছো 1/15 plus n মানে 11 minus 1 into d d মানে পাইছো আমি 1/60 60 চাবা এটা এইটো কাটিব পৰা না যাব 2 এৰে 11 কাটিলে পইণ্টত ওলাব পইণ্ট ওলোৱাৰ প্ৰয়োজন নাই এখিনিয়ে থাকক তাৰপিছত ভাই 2 টো 1 ৰ লগত পূৰণ আছে আমি জানো পূৰণ হলে ওপৰৰ লগত পূৰণ ইয়াৰ তলত 1 আছে 1 টো 15 ৰ লগত হ'ব তো 2 1 গুণ 2 তলত থাকিব 15 প্লাস 11 ৰ পৰা 1 গলে 10 পূৰণ 1/60 11/2 ইয়াত চাবা 2/15 প্লাস এই 0 কাটিলে ইয়াত 6 থাকিব ইয়াত 1 1 1 পূৰণ কৰিলে একে হ'ব তলত 6 নিশ্চয় এইখিনি বুজি পাইছা এতিয়া চাবা 11/2 ইয়াতে লহাগু লৈ লবা লহাগু ললে আমি এতিয়া চাবা 3 ইয়াত কেইবাৰ যায় আছে 3 ইয়াত দুইবাৰ যাব 6ত যাব 3 দুইবাৰ তাৰপিছত 15ত যাব 3 5বাৰ এটা যদি 5 আমি 6 ৰ লগত পূৰণ কৰো যদি আমি 5 6 ৰ লগত পূৰণ কৰো কি পাম 30 এটো 15 হয় এতিয়া 15 ৰ লগত যদি আমি 2 পূৰণ কৰো 30 এ পাম কি হ'ব তলত 30 ইয়াত থাকিব কিমান 2 এতিয়া ইয়াত যে 3 6 দুইবাৰ যে গৈছে ইয়াত 2 থাকিব এতিয়া এই 2 আৰু ওপৰত 2 আছে এটো পূৰণ হৈ যাব 2 2 4 হ'ব মই ডাবল কৰি দিছো ইয়াত কেইবাৰ গৈছিল 3 5 বাৰ 5 1 গুণ 5 হ'ব ওপৰত নিশ্চয় ওপৰখিনি বুজি পাই আছা হল বাকস চাবা এতিয়া ইয়াত লিখি দিছো তলত দেখা না পাবা এতিয়া চাবা 11/2 এতিয়া আমি এখিনি যোগ কৰি 30 পাম তাৰ পিছত 2 2 গুণ 4 4 আৰু 5 যোগ কৰিলে 9 এতিয়া ইয়াত কাটিব পৰা যাব ইয়াত চাবা ইয়াত ঠাই নাই কাৰণে মই ইয়াতে কৰি দিছো শৰ্টকাটকে যে ইয়াত চাবা 11 থাকিব ইয়াত 2 ইনটু ডাইৰেক্ট দিয়াছো চাবা ইয়াত 3 যাব ইয়াত 3 বাৰ ইয়াত 10 বাৰ তো ওপৰত পাম 33 2 10 গুণ 20 তো নিৰ্ণয় ইয়াত চাবা নিৰ্ণয় তোমাৰ নিৰ্ণয় যোগফলটো হ'ব এইখিনি 33/20 এইখিনি যদি চেনেলত তুমি নতুন হয় তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো দবাই দিবা